কৈছে অহাবাৰ বিজেপি বোলে নিজিকে। মই আজিয়ে ইয়াত গ্যাৰেণ্টি দি থৈ গলো, বিজেপি অহাবাৰ 100টা সিট পাই জিকিব। আজিয়ে গ্যাৰেণ্টি লিখি থৈ দিয়ক, আজিয়ে ইয়াত গ্যাৰেণ্টি লিখি থৈ দিম। কিন্তু আমাৰ প্ৰতিবাদে যাতে মানুহৰ অৰ্থনীতিৰ, মানুহৰ শিক্ষাৰ ক্ষতি নকৰে তাৰ প্ৰতি লক্ষ্য ৰখা হৈছে। সেই ধৰণে আমি আগবাঢ়িম আৰু চৰকাৰক ইয়াৰ পৰা আকৌ তীব্ৰ সমালোচনা কৰিছোঁ। নলবাৰীৰ পৰা এই গোটেই প্ৰব্লেমটো তেওঁলোকে যে বুজি পোৱা নাই, অসমৰ ৰাইজৰ যন্ত্ৰণা বুজি পোৱা নাই, তাৰ কাৰণে পুনৰ তীব্ৰ গৰিহণা দিছোঁ নলবাৰীৰ পৰা। আৰু আমি একগোট হৈ আছোঁ, বৃহত্তৰ অসমীয়া জাতি আমি যুঁজ কৰি যাম। সেইটো মই অকলে ক'ব নোৱাৰিম, কাৰণ সেইটো এটা বিশাল কথা এটা। কিন্তু যদি দৰকাৰ হয় বিকল্পলৈ যাম, আমি সেইটো সিদ্ধান্ত ল'ম। যদি মই নিজে নাযাওঁ ৰাজনীতিত, তেতিয়া মই ছাপোৰ্ট কৰিম তেওঁলোকক। ধন যাব আৰু একো নাই, আমি সহায় কৰিম। আমিবিলাক আছোঁ নহয়, গান গাই গাই পইচা উঠাম, যিখিনি পইচা সেইখিনি লগাই দিম। মই কিমান বিলাক খাৰঘুলি আহিলে গম পাব, এদিন থাকি চাব মোৰ লগত। মই কিমান বিলাক খাৰঘুলি আহিলে গম পাব, এদিন থাকি চাব মোৰ লগত।